যে আমি জুবিনে বিভিন্ন সময়ত বিভিন্ন লোকক লগ পাইছিলে, বহুতৰ লগত কাম কৰিছিলে, সময় কটাইছিলে। এতিয়া গম পাইছোঁ যে ইমান মানুহৰ লগত তেওঁৰ কিছুমান ব্যক্তিগত ষ্টৰী আছে যে সকলোৰে লগত বেলেগ বেলেগ ধৰণৰ, কাৰণ তেওঁ মানুহৰ লগত তেনেকৈ ডিল কৰিছিলে, তেনেকৈ তেওঁৰ কানেক্ট কৰিছিলে। গতিকে সেই অভিজ্ঞতাবোৰ সকলোৰে লগত বেলেগ বেলেগ। আমি চেষ্টা কৰিম এটা ৰিচাৰ্চ, আমাৰ নিজৰ এটা টিম থাকক, নতুন ল'ৰা ছোৱালী যিসকল আগ্ৰহী এই ক্ষেত্ৰত, ষ্টুডেণ্টো হ'ব পাৰে বা নতুন ল'ৰা ছোৱালী তেনেকৈ লিখা মেলাৰ ক্ষেত্ৰত বা গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকক আমি ইয়াত ইনভলভ কৰাম। তেওঁলোকে গৈ বিভিন্নজনৰ সৈতে কথা পাতিব, সেই তথ্যবোৰ সংগ্ৰহ কৰিব। আৰু এইটোৱে বহু সময় ল'ব, কিন্তু আমি এনেকৈ মানে দৌৰাদৌৰিকৈ কামটো নকৰোঁ, হয়তো কেইবছৰমানো লাগি যাব পাৰে। কাৰণ জুবিনে ইমান মানুহ লগ পাইছে, অকল অসমত বুলিয়ে নহয়, ভাৰতৰ বিভিন্ন ঠাইত বা পৃথিৱীৰো বিভিন্ন ঠাইত। গতিকে সেই তথ্যসমূহ সংগ্ৰহ কৰি বা তেওঁলোকৰ কি কি ক'বলগীয়া আছে, জুবিনৰ লগত অভিজ্ঞতা কি আছে, এই কথাবোৰ গোটেইবোৰ আমি সংগ্ৰহ কৰিব পাৰিলেহে এখন পূৰ্ণাংগ আমি তেওঁৰ জীৱনী এখন উলিয়াব পাৰিম। গতিকে সেইকাৰণে সেইখিনি সময় লৈ আমি আগবাঢ়িম।